আপুনি আপোনাৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডৰ মোবাইলৰ কল হিষ্টৰী আপুনি নিজৰ মোবাইলত ল'ব বিচাৰে নেকি? যদি ল'ব বিচাৰে তেনেহ'লে এইটো ভিডিঅ' ভালদৰে চাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব বা ফ'ল' কৰি ৰাখিব। প্ৰথমটো ভিডিঅ' হৈছে এয়াৰটেল মোবাইলসকলৰ কাৰণে আৰু ছেকেণ্ডটো ভিডিঅ' হৈছে জিঅ' মোবাইলৰ কাৰণে। প্ৰথমতে আপুনি ই প্ৰিভিউ বুলি লিখিব, তাৰ পাছত যিটো মাহ লাগে সেইটো মাহৰ ফাৰ্ষ্ট তিনিটা আখৰ লিখিব। যেনেকুৱা নৱেম্বৰ লাগে NOV বুলি দিছোঁ ফাৰ্ষ্ট তিনিটা আখৰ। তাৰ পাছত আপোনাৰ যিটো ইমেইল আইডিটো ইয়াতে লিখি দিব। তাৰ পাছত আপুনি চেণ্ড কৰিব 1 to 1ত চেণ্ড কৰি দিব। আপোনাৰ যিটো কল হিষ্টৰী এয়াৰটেলৰ যিটো কল হিষ্টৰী আপোনাৰ ইমেইলত গুচি যাব। মাই জিঅ' এপটো অ'পেন কৰি লওক। অ'পেন কৰাৰ পাছত লাষ্টত ইয়াত আপুনি যিটো এৰ' চিম্বল পাব, এৰ' চিম্বলডালত ক্লিক কৰক। এৰ' চিম্বলডালত ক্লিক কৰি দিয়াৰ পাছত একেবাৰে তলত যাব আপুনি। একেবাৰে তলত গ'লে আপোনাৰ ইয়াতে মাই ষ্টেটমেণ্ট বুলি পাব। তাৰপাছত ইয়াত আপোনাৰ মাই ষ্টেটমেণ্ট বুলি লিখা আছে। মাই ষ্টেটমেণ্টত ইয়াতে ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পাছত আপুনি 7 দিন আগৰ, 15 দিন আগৰ, 30 দিন আগৰ পৰা আপুনি কাষ্টমাৰ কৰিব পাৰে। যেনেকুৱা ধৰণে মোক লাগে নৱেম্বৰ 1 তাৰিখৰ পৰা টু ডেটত নৱেম্বৰৰ 24 তাৰিখলৈকে মোক লাগে। তো এনেকুৱা ধৰণৰ চিলেক্ট কৰা হোৱাৰ পাছত মই ইয়াতে কি কৰিম, ইয়াতে ইমেইল ষ্টেটমেণ্ট বুলি আছে, ইয়াত ক্লিক কৰিম। ক্লিক কৰাৰ পাছত আপোনাৰ ইয়াতে ইমেইলটো শ্ব' কৰিব। শ্ব' কৰাৰ পাছত ইয়াতে যিটো চেণ্ড ইমেইল আছে, চেণ্ড ইমেইলত আপুনি ক্লিক কৰি দিলে আপোনাৰ যিটো কল হিষ্টৰী, যিখিনি ডেটৰ পৰা আপুনি ডেট বিচাৰে কল হিষ্টৰী, সেইখিনি আপোনাৰ ইমেইলত গুচি যাব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, চেনেলটো ফ'ল' কৰি ৰাখিব আৰু আপুনি সকলোৱে কমেণ্টত জনাব কেনেকুৱা লাগিলে।